নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছিলে সেয়া এপ্লাই কৰিব পাৰিব 2024-25 বৰ্ষৰ কাৰণে। আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাত আহি এপ্লাই কৰিব লাগিব। মই দেখুৱাই দিছোঁ কেনেকৈ এপ্লাই কৰিব। প্ৰত্যেকটো ষ্টেপ আপোনালোকে চাই যাব, তেতিয়া আপোনালোকক গম পাব কি কি কৰিব লাগিব। এনেকৈ অহাৰ পিছত যিটো মই ৱেবছাইট দেখুৱাইছোঁ তেনেকৈ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াত আপোনালোকৰ 22 টেষ্ট বুলি লিখা আছে, এইবিলাক সেই বুলি লিখা আছে বুলি কোনো কথা নাই। আপোনালোকে তাত এক্সামিনেশ্যন বটনটোত ক্লিক কৰি দিব। 22 টেষ্ট লিখা থাকিলেও আপোনালোকে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগ ইন কৰিবৰ কাৰণে আহিব। ইয়ৰ পাছৱৰ্ডত লগ ইন দিব। যেতিয়া এণ্ট্ৰেঞ্চ দিছিলে তেতিয়াও এটা লগ ইন পাছৱৰ্ড প্ৰয়োজন হৈছিলে, বা কিবা কাম কৰিবলৈ আপোনালোকক বড়োলেণ্ড ইউনিভাৰ্চিটি এটা পাছৱৰ্ড আৰু লগ ইন লাগে, সেইটো দি পেলাই লগ ইন কৰিব। যদি নাই আপুনি ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰোঁতে বেছি দিব নালাগে, ফটো আৰু আপোনাৰ নামখিনি দি পেলাই ক্ৰিয়েট কৰি ল'ব পাৰিব। ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব আপোনালোকৰ জিমেইল আৰু পাছৱৰ্ড দি। লগ ইন কৰাৰ পিছত ডাছবৰ্ডখন খোল খাব এনেকৈ। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত আপোনালোকে দেখিব ইয়াত এডমিশ্যন, ৰেজিষ্ট্ৰেশ্যন, এক্সামিনেশ্যন, তাৰপিছত আহিলে চাৰ্টিফিকেট, একদম লাষ্টত আছে আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট এপ্লাই এইকাৰণে কৰা হয় যাতে আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা গৈ বেলেগ ইউনিভাৰ্চিটিত পঢ়িছে বা বেলেগ কলেজত আপুনি পঢ়িছে যিখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাহে। গতিকে আপুনি মাইগ্ৰেশ্যন চাৰ্টিফিকেট হায়াৰ এডুকেশ্যনৰ কাৰণে এপ্লাই কৰে। সেইকাৰণে বাহিৰৰ কলেজত বা বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িলে আপুনি এপ্লাই কৰিবলগীয়া হয়। যেনেকৈ ধৰি লওক বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িলে নালাগে, কিন্তু আপুনি যদি বড়োলেণ্ড ইউনিভাৰ্চিটি বা বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে, অৰ্থাৎ ডিব্ৰুগড়, গুৱাহাটী এইবিলাকৰ ইউনিভাৰ্চিটি যদি পঢ়িব বিচাৰে, তেতিয়া আপোনাক মাইগ্ৰেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ইয়াত আপোনালোকে কিছুমান কথা কৈছে, সেইখিনি চাই ল'ব। ইয়াত কৈছে যে আফটাৰ এপ্লাইং অনলাইন ফিজিকেল কপি শুড বি ছাবমিটেড টু দ্য ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যন ফৰ ফাৰ্ডাৰ প্ৰচেছিং। অৰ্থাৎ আপুনি এবাৰ অনলাইন ফৰ্মখন পূৰোৱাৰ পিছত আপুনি যি ফৰ্মখনৰ PDF ফাইল পাব সেইটো লৈ যাব লাগিব, লগতে ডকুমেণ্টখিনি লৈ যাব লাগিব, অৰিজিনেল ডকুমেণ্ট। সেইখিনি আপুনি নি পেলাই বড়োলেণ্ড ইউনিভাৰ্চিটিত ছাবমিট কৰিবগৈ লাগিব, তেতিয়া আপোনাৰ পিছৰ পৰ্যায়টো আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে। গতিকে আপুনি যি ডকুমেণ্ট দিব সেইখিনি অৰিজিনেল লৈ যাব, লগতে জেৰক্স কপি লৈ যাব। এপ্লাই কৰাৰ পিছত তাৰপিছত গৈ আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটিত ছাবমিট কৰিব লাগিব। মাইগ্ৰেশ্যনত ক্লিক কৰাৰ পিছত এপ্লাই ফৰ মাইগ্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰলৈ আহিব। ওপৰলৈ অহাৰ পিছত আপোনালোকৰ বেছিক ডিটেইলছখিনি ইয়াত ক্ৰিয়েট হৈ যাব, কাৰণ যিহেতু আপুনি যেতিয়া আপোনালোকৰ আগৰ যেতিয়া এক্সাম দিছিলে তেতিয়া অট'মেটিক লৈ ল'ব। যেতিয়া আপুনি আগতে কিবা এক্সাম দিছিলে বা কলেজত কিবা কিবি পঢ়ুৱাইছিলে তেতিয়া অট'মেটিক ফিল আপ হৈ যাব। যদি নাই দিয়ে আপুনি সেইখিনি ফিল আপ কৰিব। তাৰপিছত কৈছে যে প্ৰিভিয়াছ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ যদি আপুনি MA MSc পঢ়িবৰ কাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কলেজখন নামটো ওলাব, আপুনি গ্ৰেজুৱেশ্যন কোনখন কলেজৰ পৰা কৰিছিলে, বা যিয়ে নকৰক BEd কৰক বা যিয়ে নহওক, গ্ৰেজুৱেশ্যন যিখন কলেজৰ পৰা কৰিছিলে আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। 6 ছেমিষ্টাৰ যিখনৰ পৰা পঢ়িছিলে বা আপোনাৰ UG যিখনৰ পৰা ক্লিয়াৰ কৰিছে। তাৰপিছত প্ৰিভিয়াছ বেটছটো আপুনি আপোনাৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হয়, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাত আপোনালোকৰ বেটছটো নামটো উল্লেখ থাকে। চাবচোন 22 টেষ্ট, 23 24 তেনেকৈ থাকিব। আপুনি যদি 2024 চনত পাছ কৰিছে তেতিয়াহ'লে আপোনাৰ হয়তো 22 টেষ্ট বুলি লিখা থাকিব, সেইটো আপুনি চাই ল'ব। তাৰপিছত প্ৰিভিয়াছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে, সেইটো দি দিব, আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতে থাকে বা আপোনাৰ এডমিট কাৰ্ডতে উল্লেখ থাকিব। তাৰপৰা কোনটো ক'ৰ্চ আপুনি কমপ্লিট কৰিলে সেইটো আপুনি দিব, BSc নে BA নে BBA যিয়ে আপুনি কমপ্লিট কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সেইটো আপুনি উল্লেখ কৰিব। BA যদি BA, CBCS আৰ্টছ দিব যদি CBCS হয়। তাৰপৰা প্ৰিভিয়াছ ক্লাছ ৰোল নম্বৰ, এইটো আপোনালোকৰ 6 ছেমিষ্টাৰ ৰোল নম্বৰটো দিব। তাৰপিছত আহিলে আপুনি প্ৰিভিয়াছ ক্লাছ বুলি ক'লে আপোনালোকৰ 6 ছেমিষ্টাৰ ক্লাছটো হ'ব। গতিকে আপুনি 6 ছেমিষ্টাৰ ক্লাছটো ইয়াত উল্লেখ কৰিব, প্ৰিভিয়াছ ক্লাছটো, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যদি। তাৰপৰা কাৰেণ্ট কোৰ্চ, এতিয়া আপুনি ক'ত পঢ়িছে অৰ্থাৎ পঢ়িব বিচাৰিছে, অৰ্থাৎ কোনখন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে বা কোনখন কলেজত পঢ়িব বিচাৰিছে, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাহে বা বেলেগ ইউনিভাৰ্চিটি হয়। গতিকে আপুনি যিখন কলেজত পঢ়িব বিচাৰিছে বা যিখন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে তাত প্ৰথমতে নামটো দিব। তাৰপিছত কাৰেণ্ট কোৰ্চ, আপুনি কোনটো ক'ৰ্চৰ কাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে সেইটো হ'ল আপুনি দি দিব, MA পঢ়িছে নে MSc পঢ়িছে নে যি পঢ়িছে, MSW যি পঢ়িছে আপুনি দিব কাৰেণ্ট কোৰ্চ। কাৰেণ্ট ক্লাছ, আপুনি যেতিয়া যিহেতু নতুনকৈ নাম ভৰ্তি কৰিছে গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰে হ'ব, ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি লিখি দিব, ফাৰ্ষ্ট ছেম বুলি লিখি দিব। কাৰেণ্ট ক্লাছ ৰোল নম্বৰ, আপোনালোকৰ এতিয়া যি MSc বা MA কৰিছে তাৰ ৰোল নম্বৰটো কি দি দিব, সেইটো আপোনাৰ ক্লাছৰ ৰোল নম্বৰটো দি দিব। তাৰপিছত কজ অফ অবটেইনিং দ্য মাইগ্ৰেশ্যন চাৰ্টিফিকেট, আপুনি মাইগ্ৰেশ্যন চাৰ্টিফিকেট কি কাৰণে ল'ব বিচাৰিছে, ইয়াত আপুনি লিখি দিব চিম্পলি হায়াৰ এডুকেশ্যন বুলি লিখি দিব, বেলেগ একো লিখিব নালাগে। ফৰ দ্য পাৰ্পছ অফ হায়াৰ এডুকেশ্যন লিখিলেও হ'ব, বা অকল হায়াৰ এডুকেশ্যন বুলি লিখি দিলেও হ'ব, ইয়াত কোনো প্ৰব্লেম নাই। হায়াৰ এডুকেশ্যন লিখাৰ পিছত সুধিছে এড্ৰেছ টু হুইচ মাইগ্ৰেশ্যন চাৰ্টিফিকেট শুড বি চেণ্ড, অৰ্থাৎ এটা এড্ৰেছ দিবলৈ কৈছে আপুনি ক'ত মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন ল'ব বিচাৰিছে। এড্ৰেছত ক্লিক কৰোঁতে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ দুটা আহে, গতিকে আপুনি পাৰ্মানেণ্ট এড্ৰেছ দিলে অট'মেটিক ফিল আপ হৈ যাব যদি আগতে ফিল আপ কৰি ৰাখিছিলে।
পাৰ্মানেণ্ট এড্ৰেছত আপোনাৰ নিজৰ ঘৰৰ এড্ৰেছটো সম্পূৰ্ণকৈ দিব। তাত আপোনালোকৰ যি ডাকঘৰ আছে বা যি পোষ্ট অফিচ আছে, পোষ্ট অফিচত আপুনি মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন পাই যাব। গতিকে এইখিনি এড্ৰেছখিনি ফিল আপ কৰিব, ষ্টেট পিন ক'ড শুদ্ধকৈ দিব, ভুল নহয় সেইটো আপুনি ধ্যান ৰাখিব, কাৰণ ভুল হ'লে আপোনাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট বেলেগত গুচি যাব। তাৰপিছত লাষ্ট ষ্টেপটো হৈছে ডকুমেণ্ট আপলোড। ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপুনি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব, যিখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বড়োলেণ্ড ইউনিভাৰ্চিটিত দিয়ে সেইখন আপুনি দিব লাগিব, ইয়াত আপলোড কৰিব লাগিব। ফাইনেল মাৰ্কশ্বিটখন আপুনি PDF ফাইল আপলোড কৰিব লাগিব, যিখন আপোনাৰ 6 ছেমিষ্টাৰ মাৰ্কশ্বিট হয় সেইখন আপুনি আপলোড কৰিব লাগিব। গতিকে আপুনি সেই ডকুমেণ্টকেইটা আপলোড কৰিব। ফাইনেল এডমিট কাৰ্ড অৰ্থাৎ আমাৰ 6 ছেমিষ্টাৰ এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব। যিকেইটা ডকুমেণ্ট আপুনি ইয়াত আপলোড কৰিছে সেইকেইটা ডকুমেণ্ট আপুনি অৰিজিনেল লৈ পেলাই ইউনিভাৰ্চিটিত যাব লাগিব যেতিয়া অনলাইন এপ্লাই কৰাৰ পিছত। ডকুমেণ্টখিনি দিয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট যেতিয়া আপলোড কৰিব তেতিয়া আপুনি ইয়াত আপলোড বুলি ওলাই পৰিব। এবাৰ যেতিয়া আপলোড কৰিব ভালদৰে যে আপলোড কৰে চাব, মেক্সিমাম 300 নে 500 কেবিতকৈ বেছি হ'ব নালাগে, সেইটো ধ্যান ৰাখিব। এনেকৈ আপলোড বুলি দেখুৱাব, যদি ৰিজলিউশ্যনটো বেছি হৈছে তেতিয়া আপোনাৰ নট আপলোড দেখুৱাব। গতিকে তেনেকৈ চাই ল'ব। তাৰপিছত প্ৰিভিউ আহিব, আপোনাৰ ফৰ্মখন শুদ্ধ হৈছে নে চাবৰ কাৰণে আপুনি দেখিছে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰি আপুনি ফৰ্মখন খুলি চাব পাৰিব যে আপোনাৰ ফৰ্মখন শুদ্ধ হৈছে নাই। যদি শুদ্ধ হৈছে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপুনি পে'মেণ্ট এটা অনলাইন যোগে কৰিব লাগিব। পে'মেণ্টটো হৈছে 2050 টকা। আপুনি 2050 টকা পে'মেণ্ট কৰি পে' এণ্ড ফিনিছ কৰি আপুনি পে'মেণ্টটো কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এইখন নি পেলাই বড়োলেণ্ড ইউনিভাৰ্চিটিত ছাবমিট কৰি দিব।